নমস্কাৰ, মই বিশ্বজিৎ। পোনপ্ৰথমতে সকলোকে বি আছাম লাইভলৈ স্বাগতম জনালোঁ। আৰু মই আজি উপস্থিত আছোঁ অসম গ্ৰন্থমেলা বাকৰিত যি গ্ৰন্থ পঢ়ুৱৈসকল আহি আছে তেওঁলোকৰ মনৰ অনুভৱ আৰু লগতে যিসকল প্ৰকাশক আছে বা লেখক আছে তেওঁলোকৰ মনৰ যি অনুভৱ আছে সেই অনুভৱ সম্বন্ধে আপোনালোকৰ আগত আমি এই প্ৰতিবেদন দাঙি ধৰিম। যিহেতু যোৱা 24 তাৰিখৰ পৰা গ্ৰন্থমেলা চলি আছে আৰু আপুনি এজন প্ৰকাশক হিচাপে আপোনাৰ অনুভৱ। ডিচেম্বৰৰ পৰা এই গ্ৰন্থমেলা আৰম্ভ হৈছিল আৰু তেতিয়াৰ পৰাই আমি দেখা পাইছোঁ পাঠকৰ অভূতপূৰ্ব সঁহাৰি। গ্ৰন্থৰ প্ৰতি মানুহৰ যি আগ্ৰহ, সেই আগ্ৰহ কেতিয়াও শেষ হৈ নাযায় আৰু তাৰে প্ৰতিফলন এই গ্ৰন্থমেলাটো আমি দেখা পাইছোঁ। এইবাৰ আমাৰ কেইবাখনো আকৰ্ষণীয় গ্ৰন্থ প্ৰকাশ পাইছে। তাৰ ভিতৰত উল্লেখযোগ্য হ'ল জুবিন গাৰ্গৰ জীৱন আৰু কৰ্মক সমল হিচাপে লৈ আমি 4খন গ্ৰন্থ প্ৰকাশ কৰিছোঁ। এখন হ'ল জুবিন গাৰ্গ গীত গোৱা দাৰ্শনিকজন, আৰু এখন হ'ল মৃদুল কুমাৰ সন্দিকৈৰ ৰাংচাং, এখন হ'ল বাটৰে শেষতে বাট চাওঁ তোমালে, আৰু অকণিৰ শিল্পী জুবিন গাৰ্গ। এই 4খন গ্ৰন্থত আমি জুবিন গাৰ্গৰ বিভিন্ন দিশ ফঁহিয়াই দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু প্ৰতিখন কিতাপেই তাৰ নিৰ্দিষ্ট পঢ়ুৱৈৰ বাবে সমল হিচাপে কাম কৰিব বুলি আমি ভাবোঁ। আৰু লগতে আমাৰ এইবাৰ যথেষ্ট পাঠকে আদৰি লোৱা এখন কিতাপ 2023 চনতে প্ৰকাশ পাইছিল প্ৰথম সংস্কৰণ, আৰু 2025 দ্বিতীয় সংস্কৰণ প্ৰকাশ পাইছে। সেইখন হ'ল কৰি খেলাৰ সাধু, দেৱব্ৰত দাসৰ। সেই কিতাপখন খুব জনপ্ৰিয় হৈছে আৰু ভাল লাগিছে সেইখনৰ প্ৰতি আগ্ৰহ। তদুপৰি আমাৰ প্ৰকাশনৰ পৰা এইবাৰ কেইবাখনো গুৰুত্বপূৰ্ণ কিতাপ প্ৰকাশ পাইছে। তাৰ ভিতৰত উল্লেখযোগ্য হ'ল অভিনয়ৰ পৃথিৱী আৰু পৃথিৱীৰ অভিনয় কলা, প্ৰভাত গোস্বামীৰ এখন অভিনয় আৰু নাটক সম্পৰ্কীয় এখন কিতাপ, যিখন কিতাপ মানে ছাত্ৰ ছাত্ৰীৰ লগতে নাটকৰ বা অভিনয়ৰ লগত জড়িতসকলৰ বাবে খুবেই প্ৰয়োজনীয় কিতাপ হিচাপে পৰিগণিত হ'ব। তদুপৰি আন কিতাপৰ ভিতৰত আছে বহুকেইখন কিতাপ, শিশু গ্ৰন্থও আছে আমাৰ, জীয়া আৰু সেউজীয়া পোহৰটো, তাৰপিছত ফুল আইতাৰ উপহাৰ, তেনেকুৱা ধৰণৰ কিতাপো আমি কৰিছোঁ। আৰু লগতে পূৰ্বে প্ৰকাশিত আৰু কিছুমান কিতাপ আমাৰ খুবেই জনপ্ৰিয় হৈছে, যেনে যদা যদাহি ধৰ্মস্য, উৰণি গোচাই, তেনেকুৱা ধৰণৰ বিভিন্ন কিতাপ মানে পাঠকে আদৰি লৈছে। আপোনাৰো কেইবাখনো গ্ৰন্থ ইয়াতে আপোনাৰ বিপণীসমূহত দেখা পোৱা গৈছে। তো আপোনাৰ এই গ্ৰন্থৰ প্ৰতি এই যি ধাৱমান বা যোৱা বছৰতকৈ এইবছৰ যি ধৰক মানুহৰ সমাগম, আপোনাৰ অনুভূতিৰ বিষয়ে কি ক'ব? আচলতে খুব ভাল, গঠনমূলক। এনেই এটা বদনাম কৰে যে কিতাপ পঢ়িব মানুহে বাদ দিছে, বিশেষকৈ নবীন প্ৰজন্মক দোষাৰোপ কৰে, কিন্তু ব্যৱহাৰিক ক্ষেত্ৰত সেইটো হোৱা নাই। আচলতে গ্ৰন্থবোৰ অলপ বাছি পঢ়ে, একেবাৰে সকলোবোৰ জাবৰ জোঁথৰ নপঢ়ে। আৰু আজি এই গ্ৰন্থমেলাৰ পৰিৱেশটো দেখি আপোনালোকে চাওক কিমান সমাগম হৈছে। আচলতে গ্ৰন্থক ভাল নাপালে এনেকৈ নাহে। আৰু অসমীয়া ভাষাটোৰ যথেষ্টখিনি এটা ঐতিহ্য আছে। এই কেনেধৰণে আৰু আগবঢ়াই নিব পাৰোঁ সেইটোৰ ওপৰতহে আমি মনোনিৱেশ কৰিব লাগে। আমি মিছা সমালোচনা কৰি লাভ নাই। গ্ৰন্থ পঢ়িব, ভাল কিতাপ লিখক, নিশ্চয় পঢ়িব। মোৰে এতিয়ালৈকে 14খন সংকলন মই লিখি আৰু মই খুব সমাদৰ পাইছোঁ। আৰু 14খন সংকলনৰ পৰা 100 কবিতা নিৰ্বাচন কৰি অৰিন্দম বৰকটকী, সকলোৱে জানে ভাল সমালোচক সাহিত্য, তেখেতে 100 কবিতা নিৰ্বাচন কৰি পাতনি লিখি নিৰ্বাচিত কবিতা পুথি এখন প্ৰকাশ কৰিছে। এইবাৰ জ্যোতি প্ৰকাশনে প্ৰকাশ কৰিছে। গতিকে মই খুব পাইছোঁ। আৰু গ্ৰন্থ সঁচাকৈ কবিতাৰ কথা কয় বিক্ৰী নহয়, কিন্তু মোৰতো ভাল ৰেচপন্স পোৱা গৈছে। আচলতে আমি লিখিছোঁ, এইখিনি কথাও চিন্তা কৰিব লাগে। পাঠকে কেতিয়া ল'ব আপোনাৰ আদৰিব? যেতিয়া আপোনাৰ লিখাটো পঢ়ি মনোগ্ৰাহী হ'ব, তেতিয়াহে ওচৰ চাপিব। ভাল নাপালে পাঠকো সমাজদাৰ, পাঠকে জানে কোনখিনি পঢ়িব লাগে, কোনখিনি পঢ়িব নালাগে। গতিকে আমি ভাল লিখা অব্যাহত থাকিলে তাৰ চাহিদাও নিশ্চয় আছে। গতিকে মই সুধী সমাজক
পঢ়ুৱৈক এইখিনিয়ে কওঁ, আহ্বান জনাওঁ, আমাৰ প্ৰবীণসকলকো কওঁ, নতুনখিনিক আমি উৎসাহ দিব লাগে আৰু তেওঁলোকৰ যিখিনি ভুল কৃতি সেইখিনি আমি আঙুলিয়াই দিব পাৰিব লাগে। সমালোচনা কৰিলে নহ'ব, তেওঁলোকক বাট দেখুৱাই দিব লাগিব, তেতিয়াই আমাৰ এই ভাষাটোৰ উন্নতি হ'ব। ভাষাটোৰ আমাৰ যথেষ্টখিনি কালিকা আছে, অসমীয়া ভাষাটোৰ কালিকা আছে। আমি বাহিৰত যেতিয়া যাওঁ, সাহিত্য একাডেমি প্ৰগ্ৰেম কৰিবলৈ কবিতা গাব যাওঁ, অন্য ভাষাৰ কবিতাবিলাকতকৈ অসমীয়া কবিতাৰ এটা অন্তৰ্মুখী এটা আছে। এই কবিতাৰখিনি বহুত গাম্ভীৰ্য আছে আৰু গভীৰতা আছে, আৰু আমাৰ ঐতিহ্য যথেষ্ট চহকী, কিন্তু আমি সদায় শুদ্ধ ৰাখিব লাগিব। তেতিয়া হয়তো আমি আৰু বহুত দূৰ আগবাঢ়ি যাব পাৰিম। আপোনালোকে যেনে ধ্ৰুপদী ভাষা, অসমীয়া ভাষাই স্বীকৃতি পাইছে, ইয়াতকৈ আৰু সুখৰ খবৰ কি আছে। আৰু কবিতাৰ ক্ষেত্ৰত কৈছোঁ, মই কবিতাটো নীলমণি ফুকন ছাৰে জ্ঞানপীঠ পালে কবিতাত, গতিকে আমি কবিসকল উৎসাহিত হৈছোঁ। আৰু বহুতে কয় কবিতা লিখে ইমানবোৰ, আচলতে কবিতা লিখক, এসময়ত তেওঁলোকৰ কবিতা পৰিমাৰ্জিত হয়তো ভাল হ'ব কবিতা, এদিনতেতো ভাল নহয়। প্ৰবীণ কবিসকলে যদিও কয় যে কবিতা কি লিখিছে, তেওঁলোকক সময় দিয়া, পাৰিলে তেওঁলোকক আঙুলিত ধৰি অকণমান দেখুৱাই দিয়া। প্ৰবীণখিনিতো এটা সময়ত এনেকুৱাই আছিল, শেষত লিখোঁতে অভিজ্ঞতা হৈ যদি ভালদৰে অধ্যয়ন কৰি আগবাঢ়ি যায়, নিশ্চয় এদিন তেওঁলোকে, গতিকে এইটো ক্ষেত্ৰত আমি সহায় কৰিব লাগে। এটা হৈছিল, কিন্তু এতিয়া আজি 2-1 বছৰৰ ভিতৰত কিন্তু শিশু সাহিত্য যথেষ্টখিনি হৈছে। আপুনি এই জ্যোতি প্ৰকাশনৰ স্থললৈ দেখিব, এই গোটেইখিনি শিশু সাহিত্য। এতিয়া বহুতে মন মেলিছে শিশু সাহিত্য, আৰু শিশু সাহিত্য উৎকৃষ্ট, সৰল, সহজ, কোমল হ'ব লাগিব। শিশুৰ মগজুৱে ঢুকি পোৱা হ'ব লাগিব, আৰু খুব তেওঁলোকৰ আকৰ্ষিত কৰিব। কাৰণ শিশু কবিতা ময়ো কিছু লিখিছোঁ মুকুতাত, প্ৰকাশন পৰিষদৰ, গতিকে হয়তো বেছি হ'লে মই সংকলন কৰিম। গতিকে শিশু সাহিত্যৰ এতিয়া গুৰুত্ব আহি গৈছে, সাহিত্য একাডেমীৰ এটা বঁটা দি শিশু সাহিত্যৰ ওপৰত, গতিকে এতিয়া বহুতে মন মেলিছে শিশু সাহিত্যৰ প্ৰতি। গতিকে আমি নোচোৱাকৈ কিছুমান কথা ক'লে, এতিয়াৰ পৰিৱেশটো চাব লাগিব। এতিয়া শিশু সাহিত্য যথেষ্টখিনি লিখা হৈছে, গতিকে গঠন হ'ব। শিশুসকলে আমাৰ ভৱিষ্যত, তেওঁলোকৰ ভেটিটো গঠন হ'লেই আমাৰ ভাষাটোৱে আগলৈ যাব পাৰিব। এইখিনিয়ে মোৰ কথন। আপোনাৰ অনুভৱৰ বিষয়ে কি ক'ব? অনুভৱ মানে চাওক, আমি কিতাপ ভাল পাওঁ, কিতাপ প্ৰেমী, কিন্তু আজি মোৰ আটাইতকৈ ভাল লাগিছে, মোৰ এগৰাকী সতীৰ্থ আৰু বাকী 2গৰাকী মোৰ বান্ধৱী। 3গৰাকী কিতাপেই মোৰ পাব্লিছ হৈছে, আৰু 3খনেই কিনিব আহিছোঁ, পঢ়ি চাওঁ, খুবেই ভাল লাগিল। বাকী সকল লিখকৰো কিতাপ পঢ়োঁ। এইখন কিতাপৰ বিষয়ে দেখালোঁ, এইগৰাকীৰ জলজীৱনত আৰু 2খন যদি আপোনালোকৰ সময় আছে দেই। নিশ্চয়। এইখন বৰ ধুনীয়া কিতাপ লিখিছে পাপৰি বৰাই, কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত, যিখন AI ওপৰত বৰ্তমান এতিয়া চলি আছে, AI বস্তুটোৰ ওপৰত তাই লিখিছে। আজি আৰু এখন তাইৰ কিতাপ পাব্লিছ হৈছে, আনবক্সিং লাইফ। মই অনুৰোধ জনাওঁ সকলোৱে পঢ়িব। আৰু আদ্যা ৰাগিনী আলম্বন, তাইৰ একচুৱেলি নাম প্ৰীতি কাশ্যপ, এইটো তাইৰ ছদ্ম নাম, ৰাগিনী আলম্বনৰ। এইখন কিতাপো যথেষ্ট সমাদৰ লাভ কৰিছে, গোটেইখন কিনিছোঁ। আৰু নৱপ্ৰজন্মক আপুনি কি ক'ব? এতিয়া বৰ্তমান 5G যুগত আপুনি কি ক'ব? মই এইটোৱেই ক'ম, প্ৰিণ্ট মিডিয়াত বেছি আহক। মই এইটো কোৱা নাই যে ছ'চিয়েল মিডিয়াও লওক, ইয়াৰ পঢ়ক, পঢ়ি পেলাই আলোচনা কৰক, কিতাপখনৰ বিষয়ে সকলোকে জনাওক, যাতে আমাৰ যিবিলাক নৱপ্ৰজন্ম নহয়, আৰু আহি থকা প্ৰজন্ময়ো যাতে কিতাপৰ প্ৰতি আগ্ৰহী হয়, সেই বস্তুটোৱে আমি বিচাৰোঁ। আৰু পুৰণি লিখকৰ কিতাপখিনি বেছি, ইয়াতে মানে ৰুবুল খাউণ্ডৰ কিতাপ হওক, দৰ্জী ছাৰৰ কিতাপ হওক, যাৰেই হওক, সকলো কিতাপেই আমি পঢ়িছোঁ, আৰু সকলো কিতাপৰ প্ৰতি আপ্লুত। অনুভৱটো সঁচাকৈ ভাল লাগিছে, আৰু এনেই নিউজত পোৱা মতেতো
5 কোটিৰ ওপৰ লাভালাভ হৈছে জানি পেলাই ভাল লাগিছে। তাৰোপৰি এই কণমানিহঁতে যে আহিছে, মাক দেউতাকে লৈ আহিছে, এই লৈ অহাৰ যিটো ধাৰা, এই ধাৰাটো যাতে অব্যাহত থাকে। আৰু কণমানিহঁতৰ কাৰণেও বহুত সুন্দৰ সুন্দৰ কিতাপ আছে। ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ মৰমৰ দেউতা হওক, আমাৰ চিলেবাছৰ কিতাপেই হওক, বা এটা কিতাপ পঢ়াৰ যিটো মানে ভাৱ, সেই ভাৱটো কণমানিহঁতেও এতিয়াৰ পৰাই যে শিকিব পাৰিছে, সেইটো কাৰণে বেছি ভাল লাগিছে। আৰু যোৱা বছৰতকৈও মই ভাবোঁ এইবছৰ আৰু বেছি মানে পঢ়ুৱৈৰ সংখ্যা বাঢ়িছে, সৰুৰ পৰা বয়োজ্যেষ্ঠজনলৈকে। কৰিব পৰাটো বহুতখিনিয়ে থাকে। আমাৰ যিবোৰ জিলাই জিলাই গ্ৰন্থমেলা হৈ আছে, এইটো খুব সুন্দৰ কথা, কিয়নো আমাক জুবিন গাৰ্গদাও কৈ গৈছে যে কিতাপ নহ'লে নচলিব, আমি অকল গামোচাৰে এটা জাতি জীয়াই ৰাখিব নোৱাৰোঁ। গতিকে ঠিক তেনেধৰণে এই গ্ৰন্থমেলা মই ভাবোঁ আমাৰ অঞ্চলবিলাকতো হ'ব লাগে, ডিষ্ট্ৰিক্টবিলাকতো হ'বই লাগে। তাৰোপৰি সাহিত্য সভাই কিছুমান গ্ৰন্থমেলা মানে উদযাপন কৰিব পাৰে তেওঁলোকে। তাৰোপৰি ইউনিভাৰ্চিটিবিলাকত হ'ব লাগে, তাৰোপৰি কিছুমান কলেজবিলাকত হ'ব লাগে। কলেজৰ ভিতৰতে পঢ়াৰ যিটো মানসিকতা, সেই মানসিকতাটো সকলোতে গঢ়ি উঠিব লাগে। আৰু অকল কিতাপ কিনিলেই নহ'ব, কিছুমানেতো আলমাৰীত সজাবলৈও কিতাপ লয়। গতিকে মোৰ মতে দিনটোত এটা শাৰী হ'লেও এখন কিতাপ হ'লেও পঢ়িব লাগে। গতিকে তেতিয়াহে গোটেই বছৰটো কিতাপ পঢ়াৰ এটা মাদকতা থাকিব। গতিকে অকল আমি আলমাৰী ভৰাই দেখনীয়াৰ কৰি বেকগ্ৰাউণ্ডত আলমাৰীটো দেখুৱাই লাভ নাই। গতিকে আমি সেই কিতাপখিনি আমি নিজে বোধগম্য হ'ব লাগিব, আৰু সেই বোধগম্য হ'বলৈ আমি কিতাপ পঢ়িব লাগিব। এই ছ'চিয়েল মিডিয়াত যথেষ্ট এতিয়া প্ৰচাৰ আছে, আমি বুকছ আহিছে, AI যোগেদি বহুত মানে কিতাপৰ প্ৰচাৰ হৈছে, বা AI যোগেদি কিতাপ লিখিছেও। কিন্তু AI লিখা কিতাপ আৰু নিজে অনুভৱেৰে লিখা কিতাপৰ পাৰ্থক্য আছে। গতিকে ৰাইজে সকলো আহিছে, প্ৰিণ্ট মিডিয়াক উৎসাহিত কৰিছে, পাব্লিকেশ্যনক উৎসাহিত কৰিছে, সঁচাকৈ খুব ভাল লগা খবৰ। আপোনালোকৰ ধৰক এই বিপণীখনৰ বা ধৰক গ্ৰন্থৰ বিক্ৰী বা ধৰক গ্ৰন্থৰ চাহিদাৰ বিষয়ে আপুনি কি ক'ব? গ্ৰন্থ চাহিদা বৰ্তমান মানুহৰ চাহিদাটো বাঢ়িছে। আমাৰ দোকানত ধৰক হেৰি কালামৰ কিতাপখিনি সম্পূৰ্ণ গৈ আছে। তাৰপিছত ৰীতা চৌধুৰী বাইদেউৰ কিতাপখিনি গৈ আছে, মণিকুন্তলা বাইদেউৰ কিতাপখিনি চলি আছে সমানে সমানে। তাৰপিছত কাঞ্চন বৰুৱা যিখিনি কিতাপ চলি আছে, তাৰ ভিতৰত এই অসীমত যাৰ হেৰাল সীমা, আচ্ছা, এইখন মানে কিমানবাৰ হেৰি ষষ্ঠ ত্ৰিংশ প্ৰকাশ পায়ো সমানে সমানে বিক্ৰী চলি আছে। গতিকে গ্ৰন্থৰ মানে হেৰি মানুহৰ অভাৱটো আমি মানে হেৰি পূৰণ কৰিব পৰা নাই। গতিকে আমি মানে কি ভাষাৰে বুজাম নাজানো। আপুনি বিচৰা গ্ৰন্থ এখন বিচাৰি পাইছেনে ইয়াতে? ল'লোঁ এখন, ডক্টৰ নগেন শইকীয়াৰ সেই সম্পাদনাৰ অসমীয়া মানুহৰ ইতিহাস বুলি। গতিকে আমাৰ জাতিটোৰ বিষয়ে জনাৰ কাৰণে মই তাৰমানে সেই কিতাপখন অলপ হেৰি কৰিছোঁ, চিলেকশ্যন কৰিছোঁ, সেইখনে লৈছোঁ। আৰু এনে ধৰণৰ উপন্যাস এই অলপ যিবিলাক অলপ সেই আৰু অলপ প্ৰতিষ্ঠিত, তাৰমানে ৰীতা চৌধুৰী সেনে কি কি আছে, যোৱা বছৰ কেইখনমান নিছিলোঁ, এইবাৰ সেনেকৈ কিবা নতুন ওলাইছে নে তাকে চাই আছোঁ সেইকাৰণে। আৰু বাকী এতিয়া ধৰক যিহেতু ইণ্টাৰনেটৰ যুগ বা 5G যুগ, এই সময়ত আপুনি মানে এজন ধৰক জ্যেষ্ঠ হিচাপে আপুনি কি উপদেশ? মই এইটোত পক্ষপাতি নহয়। এতিয়া সাহিত্যৰ মাদকতাটো বেলেগে, বাতৰি কাকত সাহিত্যৰ মাদকতাটো বেলেগে। আজি ৰাতিপুৱা বাতৰি কাকত পালোঁ, উত্তৰ প্ৰদেশত স্কুলবিলাকত বাতৰি কাকত পঢ়াৰ বাধ্যতামূলক কৰিলে। নেক্সট আজি আৰু ৰাজস্থান নে হাৰিয়ানাত কৰিছে। গতিকে ল'ৰা ছোৱালীৰ এই বাতৰি কাকত পঢ়া অভ্যাসটো নহয়, কিতাপ পঢ়া নহৈছে। ৰাতিপুৱা মাক দেউতাকে মোবাইলটো হাতত দি সিফালে কাম কৰি থাকে। এইটো একচুৱেলি মোৰ সেইটো মই পক্ষপাতি নহয় আৰু ভাল নাপাওঁ। গতিকে কিতাপৰ মাদকতাটো বেলেগ, আৰু এইটো আৰু একদম ডাইৰেক্ট যি শব্দৰ গাঁথনি, গুগলতো যিকোনো শব্দ নাপায় আৰু ভুলকৈ দিয়ে, বহুত ভুলো পাইছোঁ। কিন্তু ইয়াৰে যিটো অৰ্থবহ এটা শব্দৰে তাৰ অনুৰূপ শব্দ বহুত পোৱা যায়। সেইকাৰণে কিতাপৰ মাদকতাটো বেলেগ। সেইকাৰণে এপাক আহোঁ আৰু এই বছৰৰে এবাৰ সময় উলিয়াই। ঠিক আছে, ধন্যবাদ।